মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ অধ্যায় নম্বৰ 5ৰ অৰ্থনৈতিক ভূগোল নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতেই আগতে আহি যোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে সম্পদ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকেই সম্পদ বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে? ইয়াৰ উত্তৰত হ'ব ক সাংস্কৃতিক প্ৰমূল্য। কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয় সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহ নিৰূপণ কৰে। খ প্ৰযুক্তিবিদ্যা। মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। গ অৰ্থনৈতিক ব্যৱস্থা। প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটা সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানেই নাথাকে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্পদৰ ধাৰণাক প্ৰভাৱিত কৰা কাৰকবোৰ কি কি? ইয়াৰ উত্তৰত হ'ব সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে হৈ নাথাকে। সময়ৰ গতিত সেইবোৰ বিতৰণ ঘটে। ভৌগোলিক অৱস্থা ভেদেও সেইবোৰ মাজত প্ৰভেদ থাকে। এনেই পৰিৱৰ্তন আৰু প্ৰভেদ সমাজৰ প্ৰচলিত সম্পদৰ ধাৰণাকো প্ৰভাৱিত কৰে। আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাপে গ্ৰহণ কৰিছে, বহু বছৰ আগতে ইয়াৰ বহুতকে মানুহে অলাগতিয়াল বস্তু হিচাপে গণ্য কৰিছিল। ইংৰাজসকল অসমলৈ অহাৰ আগতেই ৰাজ্যত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কোনো জনগোষ্ঠীয়ে ইয়াক ব্যৱহাৰ কৰিছিল যদিও ইয়াৰ বহুল ব্যৱহাৰ হোৱা নাছিল। ইংৰাজে অসমত চাহৰ ব্যৱসায়িক প্ৰচলন কৰে। বৰ্তমান চাহ উদ্যোগ অসমৰ এটা প্ৰধান শিল্প। এই কথাই ইয়াকে প্ৰমাণ কৰে যে সময়ৰ সোঁতত ঘটা সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনেই একালৰ নগণ্য বস্তু এপদক বহু সময়ত মহা মূল্যৱান কৰি তুলিব পাৰি। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্ধিত জনসংখ্যাৰ সম্পদৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলায় আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব জনসংখ্যা বৃদ্ধিয়ে সম্পদৰ ওপৰত প্ৰভাৱ পেলায়। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদ নাটনি হয়। তেতিয়া তাৰ বিকল্প বিচৰা হয়। উদাহৰণস্বৰূপে যাতায়াত ব্যৱস্থা বহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয়। বৰ্তমান সময়ত যি হাৰৰ খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, আশা কৰা হৈছে যে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব। বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি, বেটাৰীৰ দ্বাৰা প্ৰচলিত যান-বাহন উৎপাদন মনোনিৱেশ কৰিছে। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাকৃতিক সম্পদ কাক বোলে? ইয়াৰ উত্তৰত হ'ব প্ৰাকৃতিক সম্পদৰ উৎস হৈছে প্ৰাকৃতিক পৰিৱেশ, মাটি, পানী, উদ্ভিদ, খনিজ পদাৰ্থ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ। এইবোৰ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি। প্ৰাকৃতিক সম্পদবোৰৰ জৈৱিক আৰু অজৈৱিক দুটা ভাগত ভগাব পাৰি। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া। ইয়াৰ উত্তৰত হ'ব মানৱসৃষ্ট সম্পদ হৈছে ঘৰ দুৱাৰ, দলং, ৰাস্তা, যন্ত্ৰপাতি, মটৰ গাড়ী, উৰাজাহাজ, নাও ইত্যাদি। এইবিলাকেই হৈছে মানৱসৃষ্ট সম্পদ। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে
মানৱ সম্পদ কাক বোলে লিখা ইয়াৰ উত্তৰ হ'ব নিজৰ লগতে আনৰ প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকেই মানৱ সম্পদ বোলে শিক্ষা প্ৰশিক্ষণ উদ্ভাৱনী শক্তি অভিজ্ঞতা আদিৰ যোগেদি মানুহে এজন যিমানেই কৰ্মক্ষম হয় মানৱ সম্পদ হিচাপে তেওঁক সিমানেই চহকী বুলি গণ্য কৰা হয় ৮ নম্বৰ কোৱেশ্চনত দিয়া আছে পুনৰ সৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা ইয়াৰ দুটামান উদাহৰণ দিয়া ইয়াৰ উত্তৰ হ'ব যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় সেইবোৰকেই পুনৰ সৃষ্টিক্ষম সম্পদ বোলে পুনৰ সৃষ্টিক্ষম সম্পদবোৰ উপযুক্ত প্ৰাকৃতিক পৰিবেশ অটুট থাকিলেই পুনৰ সৃষ্টি কৰিব পাৰে ইয়াৰ দুটামান উদাহৰণ হ'ল বায়ু মাটি পানী উদ্ভিদ প্ৰাণী ইত্যাদি তাৰপিছত ৯ নম্বৰ কোৱেশ্চনত দিয়া আছে দুবিধমান পুনৰ সৃষ্টিহীন সম্পদৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব দুবিধমান পুনৰ সৃষ্টিহীন সম্পদৰ নাম হ'ল যেনে কয়লা পেট্ৰলিয়াম লৌহ সোণ ৰূপ ইত্যাদি তাৰপিছত 10 নম্বৰত দিয়া আছে সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ইয়াৰ উত্তৰ হ'ব জনসংখ্যা বৃদ্ধি আৰু সম্পদ বাঢ়ি অহা চাহিদা অনুপাতেই সম্পদৰ পৰিমাণ নাবাঢ়ে আনহাতে কিছুমান প্ৰাকৃতিক সম্পদৰ পৰিমাণত তেনেই সীমিত সেইবোৰ বহুদৰে পুনৰ সৃষ্টি সহজ নহয় সেয়ে সম্পদৰ অপব্যয় ৰোধ কৰাৰ লগতেই যথোপযুক্ত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে 11 নম্বৰ কোৱেশ্চনত দিয়া আছে সম্পদ আহৰণ আৰু ব্যৱহাৰে পৰিবেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা ইয়াৰ উত্তৰ হ'ব জনসংখ্যা বৃদ্ধি আৰু সম্পদ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ সেইবোৰৰ বহুদৰে পুনৰ সৃষ্টি সহজ নহয় সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতেই যথোপযুক্ত ব্যৱহাৰৰ সুনিশ্চিত কৰাটো দৰকাৰ উদাহৰণস্বৰূপে আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰোঁ এই জল আকৌ ভূভাগৰ কিছু নিৰ্দিষ্ট অঞ্চলতেই পোৱা যায় খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কাম কাজ চলাবলৈ নিৰ্মল জলৰ প্ৰয়োজন হয় গতিকে এই জলৰ চাহিদা বহুত বেছি মানুহে ইয়াৰ ব্যৱহাৰৰ সদা সচেতন হোৱা উচিত